ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰিৰ সংবাদমেল স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচী ঘোষণা ওদালগুৰি জিলা প্ৰশাসনৰ 9 তাৰিখৰ পৰা 17 তাৰিখলৈ হ'ব ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী চাইকেল ৰেলী ৰংগোলী প্ৰতিযোগিতা আদিকে ধৰি একাধিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব এই অনুষ্ঠানত সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওদালগুৰি জিলা প্ৰশাসনক আহ্বান ৰাইজৰ আশী সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ গৈ আছোঁ আৰু স্বাধীনতা দিৱস পালন আমাৰ যিটো প্ৰকাৰে হ'ব লাগে তেনেকৈয়ে আমি কৰিম আৰু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিছুমান নীতি নিৰ্দেশনা আমাক দিয়ে আৰু সেই নীতি নিৰ্দেশনাখিনি আমি ৰাইজৰ মাজলৈকে লৈ যাব লাগে আৰু ৰাইজৰ মাজলৈকে আমি লৈ গ'লে আমাৰ মাধ্যমটোৱে হয় আমাৰ মিডিয়া আৰু মিডিয়াৰ যোগেৰে সেইকাৰণে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ওদালগুৰি জিলা প্ৰশাসনে অইন জিলাৰ দৰে কেনেকৈ স্বাধীনতা দিৱস পালন কৰিব আৰু স্বাধীনতা দিৱস পালনৰ আগতে চৰকাৰৰ নিৰ্দেশ অনুযায়ী আমি কেনেকৈ আমাৰ অনুষ্ঠানবিলাক কৰিম আজি 8 তাৰিখ আমাৰ মিনিষ্ট্ৰী অফ কালচাৰেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে যি ইনষ্ট্ৰাকশ্যনটো অসম চৰকাৰেও মানি লৈছে আৰু সেই ইনষ্ট্ৰাকশ্যন অনুযায়ী নিৰ্দেশ অনুযায়ী আমি ঘৰ ঘৰ তিৰংগা প্ৰগ্ৰেমটো আমি কৰিব বিচাৰিছোঁ ঘৰ ঘৰ তিৰংগা প্ৰগ্ৰেম কৰোঁতে আমাৰ এনেকুৱাকৈ কালি আমি গোটেই হেড অফ দি ডিপাৰ্টমেণ্ট আমি সকলোৰ লগত আমি মিটিং কৰিছোঁ মিটিং কৰি আমি সিদ্ধান্ত লৈছোঁ যে ঘৰ ঘৰ তিৰংগাৰ কাৰণে প্ৰতিটো ডিপাৰ্টমেণ্টে আমাৰ তিৰংগা তেখেতসকলৰ অফিচতো উঠাব লগতে তেখেতসকলৰ নিৰ্দিষ্ট ঘৰতো উঠাব আৰু চেম্বাৰ্ছ অফ কমাৰ্চকো আমি মাতি আনিছোঁ চেম্বাৰ্ছ অফ কমাৰ্চকো আমি কৈছোঁ যাতে তেখেতসকলেও যিবিলাক আমাৰ বিজনেছ এষ্টাব্লিছমেণ্ট আছে সেই বিজনেছ এষ্টাব্লিছমেণ্টসমূহত যাতে তেখেতসকলে ঘৰ ঘৰ তিৰংগাৰ প্ৰগ্ৰেমৰ অধীনত তেখেতসকলে তিৰংগা উন্মোচন কৰে আৰু এই আসাম টক্স আপোচবিহীন অসম কণ্ঠ